প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো উদযাপন কৰা হ'ব চৰাইদেউ জিলাৰ নাহৰতলী গাঁৱত লক্ষী মৈদাম ফুকনৰ মৈদামস্থলীত আঞ্চলিক ভিত্তিভাৱে আমাৰ অহা 31 জানুৱাৰী তাৰিখে মেডাম মেফি উদযাপন কৰিবলৈ লোৱা হৈছে। আজি সেইভাৱে আজি এটা বিশেষ কাৰণত আহিলোঁ, বিশেষ মানে চাফ চাফাই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বিশেষকৈ। আৰু মোৰ লগত আছে ইয়াৰ মেডাম মেফি উদযাপন সমিতিৰ সম্পাদক বিশেষকৈ আমাৰ ফেমাছ ফুকন ককাইদেউ। আৰু এয়া ককাইদেউৰ পৰা এই ঠাইখনৰ বিষয়ে তেওঁ ক'ব সবিশেষ। এতিয়া কওকচোন কেনেকুৱা ঠিক আছে? সকলো ভালেই চলি আছে, সকলোকে খুবটান জনাইছোঁ সমূহ অসমবাসী ৰাইজলৈ। আচলতে আমাৰ এই নাহৰতলী অঞ্চলত প্ৰতি বছৰ দৰে এইবাৰো আমি মেডাম মেফি উদযাপন কৰিবলৈ লৈছোঁ। আচলতে আমাৰ এই নাহৰতলী অঞ্চলৰ যিটো বৈশিষ্ট্য, আচলতে এটা খুব এটা ইতিহাস প্ৰকৃত এটা বৈশিষ্ট্য। আমাৰ নাহৰতলী আচলতে কি কাৰণে হ'ল, আমাৰ নাহৰতলীত প্ৰচুৰ পৰিমাণৰ নাহৰ গছ আছিল। আৰু ইয়াৰ উপৰিও মানে আমাৰ আগৰ দিনত স্বৰ্গদেউ ৰাজকাৰেং উজ্বলাবৰ কাৰণে আমাৰ এই অঞ্চলৰ পৰা মানে নাহৰ গুটি মানে আগতেতো নাহৰ গুটি জ্বলাইছিল, পোহৰৰ ব্যৱস্থা তেনে নাছিল, কিন্তু আমাৰ এই অঞ্চলৰ পৰা প্ৰচুৰ পৰিমাণৰ নাহৰ গুটি প্ৰচলন হৈছিল। আৰু সেই তেনেধৰণে নাহৰতলী এটা নাম হ'ল বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেধৰণে আমাৰ প্ৰতি বছৰ দৰে এইবাৰো আমি মেডাম ফিয়াত উদযাপন কৰিবলৈ লৈছোঁ আমাৰ লক্ষী মৈদাম ক্ষেত্ৰত। এইটো এটা আচলতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ 1603 খ্ৰীষ্টাব্দৰ সেই ৰজাৰ দিনত আমাৰ এই অঞ্চলত অত্যন্ত এজন পাণ্ডিত্যসুলভ ব্যক্তি আছিল, তেওঁৰ নাম আছিল লক্ষী ফুকন। আৰু সেই লক্ষী ফুকন ব্যক্তিজনক আমাৰ স্বৰ্গদেউ প্ৰতাপ সিংহই মদাম উপাধি প্ৰদান কৰিছিল। আৰু সেই মদাম উপাধি যেতিয়া প্ৰদান কৰিছিল তেতিয়াই তেওঁ যেতিয়া নেকি আপোনাৰ মৃত্যু হ'ল, তেতিয়া মৃত্যু হোৱাত সেই প্ৰতাপ সিংহই এটা ৰাজকীয় মৰ্যাদাৰে এটা পুখুৰী খান্দি, ওচৰতে আপোনালোকে দেখিছে এটা পুখুৰী, প্ৰায় 4 বিঘা একৰ এটা পুখুৰী, আৰু সেই পুখুৰীটো খান্দি এই 1.5 বিঘা একৰ মৈদামটো মানে বনাইছিল। আৰু সেই মৈদামটো নিৰ্মাণ কৰোঁতে 3 দিন 3 ৰাতি 8 পাইক লগাই এই লক্ষী মৈদাম ফুকনৰ মৈদামটো নিৰ্মাণ কৰাইছিল বুলি আমি গম পাওঁ, মানে শুনি আহিছোঁ আৰু তেনেকুৱা ধৰণৰ কথা। আৰু সেই তেনেকুৱা ধৰণে আমি এইবাৰ উদযাপন কৰিবলৈ লৈছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ঠিক তেনেধৰণে আজি বিশেষকৈ কাৰ্যসূচী চাফ চাফাই কৰা হয়, আজি চাফ চিকুণৰ কাৰ্যসূচী লোৱা হৈছে। আৰু ঠিক তেনেধৰণে আৰু যোৱা বছৰ আমি মেডাম ফি লৈছিলোঁ। যোৱা বছৰ আমি এই মেডাম এফিতে আমি আমাৰ এই মাহমৰা সমষ্টিৰ সন্মানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ সন্মানীয় কেবিনেট অত্যন্ত দক্ষ আৰু অত্যন্ত মানৱদৰদী জননেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মানচাও যোগেন মোহন ছাৰক আমি এই লক্ষী মৈদাম ফুকনৰ স্মৃতিতে তেওঁক এতিয়া আমি লক্ষী মৈদাম ফুকন বঁটা প্ৰদান কৰিছিলোঁ। আৰু তেতিয়াই তেওঁ আমাক 10 লাখ টকাৰ গোটেই বান্দৰীয়ালৰ কাৰণে তেওঁ ঘোষণা কৰিছিল। আৰু সেই মৰ্মে তেওঁ ঘোষণাতে কিন্তু ক্ষান্ত হোৱা নাই। তাৰপিছত লগে লগে তেওঁ কিন্তু আমাক সেই 10 লাখ টকাৰ 5 লাখ টকা ইতিমধ্যে আমাক আগবঢ়াই দিছে আৰু কনষ্ট্ৰাকশ্যনৰ কাম ইতিমধ্যে চলি আছে। এইটো এটা খুব এটা ভাল লগা দিশ। আৰু আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি পুনৰবাৰ মোহন ছাৰক, আমি সঁচাকৈ যোগেন মোহন ছাৰক আমি অত্যন্ত আমাৰ নাহৰতলীবাসী হৈ আমি সদায় তেওঁৰ ওচৰত ধন্যবাদ জনাম আৰু তেওঁৰ ওচৰত আমি সদায় ঋণী হৈ থাকিম। আচলতে মই ষ্ট্ৰাকচাৰবোৰ দেখিবলৈ পাইছোঁ, পুৰা বাউণ্ডেৰী সকলো ফালে মৰা আছে, সেইখিনি দেখুৱাম বাৰু। তাৰপৰা সেইদিনা কাৰ্যসূচী কিমান সময়ৰ পৰা আৰম্ভ হ'ব? পুৱা আমাৰ 7 বজাৰ পৰা আছে। চাফ চিকুণৰ আমাৰ যি অনুষ্ঠান পৰিৱেশ নিকাকৰণ আছে, তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি আমাৰ মানচাও বীৰেন বৰুৱা দদাইদেউ, এওঁ আছে উদযাপন সমিতিৰ সভাপতি। ঠিক তেনেধৰণে আমাৰ মৈদাম তৰ্পণ আছে, তৰ্পণ কৰিব আমাৰ কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ যোগেন মোহন ছাৰ। ঠিক তেনেধৰণে আমাৰ নৱজিৎ দেউৰী ছাৰ আছে, তেওঁ পুৰাতত্ব বিভাগৰ যিজন উপসঞ্চালক তেওঁ থাকিব। ঠিক তাৰপিছতে আমাৰ যিটো মেডাম মেফি আমাৰ উপৰি পুৰুষসকলক যিটো পূজা কৰাৰ, যিটো আৰাধনা কৰাৰ যিটো আমাৰ মাংগলিক যিটো অনুষ্ঠান, এইটো মেডাম মেফি আমাৰ সেইটো কৰা হ'ব। তাৰপিছতে আমাৰ বিভিন্ন আমাৰ আটাইতকৈ এটা আকৰ্ষণীয় যিটো আমাৰ অনুষ্ঠান, মানে আমি প্ৰায় 80টামান গছপুলি প্লান্টেশ্যন কৰিম, যিহেতু জেগাটুকুৰ আমি গ্ৰাম্য পৰ্যটকৰ থলীলৈ ৰূপান্তৰ কৰাৰ এক আমি স্থল লৈ আছোঁ। ঠিক তেনেধৰণে গছ আমি পাইন আৰু দেৱদাৰু গছ আমি প্লান্টেশ্যন কৰিম বুলি ভাবিছোঁ। তাত আমি সমাজৰ বিভিন্ন প্ৰান্তৰ যিসকল নেকি মানে আপোনাৰ ভাল সমাজ দৰদী ব্যক্তি, আমি তেওঁলোকক নিমন্ত্ৰণ জনাম আৰু তেওঁলোকে আহি ইয়াত গছপুলি প্লান্টেশ্যন কৰিব। ইয়াৰ উপৰিও আমি আটাইতকৈ এটা যোৱা বছৰ যেনেকৈ আমি লক্ষী মৈদাম বঁটাটো প্ৰদান কৰিছিলোঁ আমি মোহন ছাৰক, ঠিক তেনেদৰে এইবাৰ আমি আমাৰ এই মাহমৰা খণ্ড উন্নয়ন বিষয়া, যিজন নেকি আটাইতকৈ মানে খুব এক্টিভ এজন মানে বিষয়া, তেওঁক আমি এইবাৰ আমাৰ গোটেই আঞ্চলিক ভিত্তিত যিহেতু আমি মেডাম মেফি প্ৰতি বছৰ উদযাপন কৰি আহিছোঁ, ঠিক তেনেদৰে এইবাৰ আমি তেওঁক কৰ্ম উদ্যমী বঁটা এটা তেওঁক আমি প্ৰদান কৰিম, যিহেতু আমি খুব এটা মানে ভাল লগা বিষয়। ছাৰে যথেষ্ট আমাক গোটেই ইতিহাস প্ৰসিদ্ধ পুখুৰী হওক, মৈদাম হওক, এইবোৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আমাক মানে সহায় সহযোগিতা আগবঢ়াইছে। সেইকাৰণে তেওঁক আমি এই বঁটাটি প্ৰদান কৰিম বুলি ভাবিছোঁ। ঠিক তেনেধৰণে আমাৰ গোটেই অঞ্চলটোৰ মানে আমাৰ
মৈদাম হওক পুখুৰী হওক এইবিলাক আচলতে কেনেকৈনো সংৰক্ষণ কৰিব লাগে ইয়াৰনো বৰ্তমান প্ৰাসংগিকতা কি ইয়াৰ ওপৰত গোটেই বিশ্লেষণ আগবঢ়াবৰ কাৰণে আমি এজন অত্যন্ত মানে দক্ষ ব্যক্তিক মাতিছোঁ আমাৰ পাঠাকু কনিষ্ঠ মহাবিদ্যালয়ৰ যি আমাৰ প্ৰবক্তা আমাৰ সন্মানীয় মানচাও মুকুল চেতিয়া ফুকনক আমি মাতিছোঁ আমাৰ গোটেই অঞ্চলটোৰ বিশদভাৱে তেওঁ বৰ্ণনা দিব ঠিক তেনেধৰণে কাৰ্যসূচী লোৱা হৈছে আৰু আমাৰ সন্ধিয়ালৈ আমাৰ বন্তি প্ৰজ্বলন থাকিব হয় হয় আৰু সকলোকে সমূহ অসমবাসী ৰাইজক আমাৰ এই পবিত্ৰ নাহৰতলী অঞ্চলৰ লক্ষীমৈদাম স্থলীলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আহক সকলো আহিলে খুব ভাল লাগিব হয় মোৰ ফালৰ পৰা আপোনালোকক মানে আহ্বান জনাইছোঁ আহিবলৈ তেতিয়া খুব ভাল লাগিব সহযোগিতা পালে বহুত ভাল লাগিব হয় ঠিক আছে এয়া হৈছে সভাপতি মহোদয় আপুনি কওকচোন ইতিমধ্যে আমাৰ সম্পাদকে কৈছে যে আমি প্ৰতি বছৰে এইটো এই মৈদামস্থলীত পৰম্পৰাগতভাৱে আমি যি মেৰামেফি উদযাপন কৰি আহিছোঁ প্ৰকৃততে আমি যোৱা বছৰৰ পৰা আমি এটা অলপ ব্যতিক্ৰম এটা অনুষ্ঠানেৰে এই মেৰামেফিটো উদযাপন কৰিব বিচাৰিছোঁ বিশেষকৈ ইতিমধ্যে আমাৰ ফেমাছ ফুকনে কৈছে যে এই আমাৰ যিটো নাহৰতলী যিবিলাক ঐতিহাসিক মানে পুখুৰী হওক মৈদামেই হওক এইবিলাক আমি ধৰক এখন গ্ৰাম্য পৰ্যটক স্থলীলৈ যাতে ৰূপান্তৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছু চিন্তা চৰ্চা ইতিমধ্যে কৰি আছোঁ আৰু সেই অনুক্ৰমে আমি কিছু কাৰ্যসূচী এইবছৰ আমি হাতত লৈছোঁ আৰু আশা ৰাখিম যে আমি এই অনুষ্ঠানটো যাতে আমাক কোনেও যাতে এটা ভোজ ভাতৰ অনুষ্ঠান বুলি নাভাবে যে মেৰামেফি অনুষ্ঠানটো আমি আচলতে ৰাইজৰ মাজলৈ তাৰ সংজ্ঞাটো অলপ বেলেগ ধৰণে আমি যাতে এইটো বাৰ্তাটো প্ৰেৰণ কৰিব পাৰোঁ তাৰ কাৰণে আমি এই মেৰামেফি মানে প্ৰতি বছৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ আছোঁ ঠিক আছে আটাইতকৈ এটা ভাল লগা কথা কি আমাৰ আচলতে এই নাহৰতলী অঞ্চলত আটাইতকৈ আপুনি যদি গোটেই অসমত বিচাৰে কিন্তু আমাৰ এই নাহৰতলী অঞ্চলতে ৰজাদিনীয়া পুখুৰী আটাইতকৈ বেছি আছে বুলি ক'লে আচলতে আমি ক'ব পাৰোঁ আৰু সেই পুখুৰীবিলাক যদি আমি চৰকাৰৰ তত্বাৱধানত যদি আমি খান্দি মেলি যদি গোটেই গছ গছনি ৰুই যদি সুন্দৰ কৰিব পাৰোঁ কিন্তু এটা পুখুৰী যদি আমি 10জনকৈ যদি আমি যুৱক নিয়োজিত কৰিব পাৰোঁ মৎস্য পালন কৰিবৰ কাৰণে ঠিক তেনেকৈও আমাৰ এটা মানে যিটো আমাৰ উৎপাদন যিটো শৈলী সেইটো এটা খুব ভাল হ'ব বুলি মই ভাবোঁ এই ক্ষেত্ৰত আমি চৰকাৰৰ সহযোগিতা বিচাৰিছোঁ আৰু ৰাইজৰ পৰামৰ্শ আমি বিচাৰিছোঁ তাকে আৰু ধন্যবাদ প্ৰত্যেকৰে আপুনি দেখিছে এইটো আমাৰ যে খাওখামু আইলিংডন জনচাইহুং লেংডন চিতলাম চাম মুটকুম টাইকুম জাচিংফা ৰাম ৰাখিন বাখিন এটাই কেইজনক মানে আমাৰ মনুসকলে সেইদিনা তেওঁলোকৰ মানে পৰম্পৰাগত যিটো মানে তৰ্পণ কৰা অনুষ্ঠান সেই তৰ্পণ কৰা অনুষ্ঠানত তেখেতলোকে ইয়াত অংশগ্ৰহণ কৰে আৰু ইয়াত আশীৰ্বাদ ল'বৰ কাৰণে আমাৰ গাঁও অঞ্চলৰ পৰা একদম দলে বলে আহি ইয়াত বহুত মানুহ সমাগম হয় প্ৰতি বছৰে আৰু এনেধৰণে আমাৰ এই মিলা প্ৰীতিৰ এই অনুষ্ঠানটো প্ৰতি বছৰে আমি যেনেধৰণে উদযাপন কৰি আহিছোঁ এইবাৰ আশা ৰাখিম যে আমি এই অঞ্চলত আমি যেতিয়া মেৰামেফি অনুষ্ঠান অহা 31 জানুৱাৰী আমি উদযাপন কৰিম সেইদিনা হয়তো আমি বহুত মানুহ সমাগম হোৱা আশা ইয়াত নিশ্চয় কৰিম আৰু সেই মতে ইয়াত আহি সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ঠিক আছে ধন্যবাদ